ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত শ্ৰী শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পালন। আজি শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ উপলক্ষে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে তিয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰতো পুৱাৰ পৰা ভকত বৈষ্ণৱৰ সমাৱেশ পৰিলক্ষিত হৈছে। পুৱা প্ৰাত প্ৰসংগকে ধৰি কৃষ্ণৰ নৃত্য, দিহানাম আদিৰ বিভিন্ন আধ্যাত্মিক অনুষ্ঠান অনুষ্ঠিত কৰাৰ পাছতেই মূল নাম আৰু সন্ধিয়ালৈ জন্মাষ্টমীৰ উপলক্ষে ঘোষাপাঠৰ কাৰ্যসূচী ৰূপায়ণ কৰিব। সেয়েহে প্ৰতিটো কাৰ্যসূচীত জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে ঢেকীয়াখোৱাৰ বৰনামঘৰৰ পৰিচালনা সমিতিয়ে। আজি জগতগুৰু দৈৱকী নন্দনদেৱৰ জন্ম জয়ন্তী। এই জন্ম জয়ন্তী আজি অসমবাসী ভাৰতবাসীয়ে উদযাপন কৰিব। পুৱা ভাগত আমি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱ আমি ঢেকীয়াখোৱা বৰনামঘৰ অক্ষয় মন্দিৰ তৰফৰ পৰা আমি আশীৰ্বাদ প্ৰদান কৰিলোঁ। আজি তেওঁৰ জন্ম জয়ন্তী ভাগ আমি পুৱা ভাগতেই আমাৰ সংগীত মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা আমি সত্ৰীয়া নৃত্য, বৰগীত আৰু খোল বাদনে আমি উদযাপন কৰিলোঁ। তাৰপিছতে আমাৰ দিহানাম হ'ল আৰু খন্তেক পিছতে বৈকুণ্ঠ দেৱবাদ্য চৰ্চা হৈ নাম হ'ব, ঘোষাপাঠ হ'ব আৰু ৰাতিলৈ গুৰুজনৰ এই জন্ম জয়ন্তী উপলক্ষে আজি দশম পুথিভাগ পাঠ হ'ব। সেয়েহে জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে আমি সকলো ৰাইজৰ পৰা খৰচ দিয়াৰ পৰামৰ্শ উপস্থিতি আমি কামনা কৰিলোঁ। সকলোৱে আমি একেলগে আজি দৈৱকী নন্দনদেৱৰ জন্ম জয়ন্তী উদযাপন কৰিলোঁ। ধন্যবাদ। আৰু অক্ষৰ বন্তিৰ পৰা সকলোকে আজিৰ এই বিশেষ দিনটোত আশীৰ্বাদ প্ৰদান কৰিছে।